মইতো এনেও গম পাইছিলো ডাঙৰ পোনাৰ গাতে ভূতটো সোমাই আছে বুলি। তাৰ চাল চলন দেখিয়ে গম পাইছিলো ইয়াৰ পৰা সোনকালে পলোৱাতহে কথা। তহঁতবোৰ পলাও কোন ক'ত আছ, নহলে এইটো ভূতে কেনেবাকে লম্ভি ল'ব লাগিলে গোটেই জীৱনটো হাবিতাই থাকিব লাগিব। কথা বাঘে খোৱা কুকুৰমীয়া বেজটো হয়তো ইয়াৰ গা পৰা ভূতটো খেদিবলৈ চেষ্টা কৰিব লাগে নে আগতীয়াকে তইহে পলাব লাগে? এইবোৰ ঠিক হৈ ল'বলৈ দে। গাঁও বুঢ়া গোটেই কথাবোৰ লগাই তোক গাঁৱৰ পৰাই খেদি পঠিয়াম বাপেকে। কানাই বুঢ়ীক চিনি পোৱা নাই। চাউকিছো নেখেতে কেনেকুৱাখন কৰিছে, আমাকো যাবলৈ নিদিয়ে নিজেও নেযায় বোলে। মোৰলে বিৰাট ভয় লাগিছে অ মা। নেলাগে আপুনি ঘৰলৈ যাবলৈ নেলাগে, আপুনি ইয়াতে থাকক। মোক ইয়াৰ পৰা নিবলৈ চেষ্টা কৰিবিনে? নকৰো কেতিয়াও নকৰো। আপুনি ইয়াতে থাকক, আমাক যাবলৈ দিয়ক এতিয়া। লাঠিডাল লৈ কি মূৰটো চাই আছ? মোক মাৰিব লৈছে, এইটোৱে দেখা নাই? লাঠিডাল লৈ মায়ে কোৱা আগতে ইয়াৰ ওচৰলৈ আহি উৰাই ঘূৰা। মোক মাৰিবলৈ আহ? এইছনে তই নিজৰ ঘৈণীয়েৰক চিনি নোপোৱা হলি? তোক আজি তই মোকহে মাৰিলি। মূৰ্খ মাকৰ মূৰ্খ পুতেক। অ মা, বেছিকে দুখ পালে নি? মই আকৌ পিছত আপুনি ৰৈ আছে বুলি গমেই নাপালো নহয়। চকুটো একেবাৰে নেদেখা গতে হৈ থাকিলো। ফুটিয়ে থাকিলে নেকি চকুটোতে মাৰি দিলি তই। কি হ'লনো মা? ঐ সৌপুনা, তহঁতকেইটা এইটো সময়তে হাবিখনত কি কৰি আছহি? আমাৰ কথা বাদ দে, তই নিজৰ কথা কচোন। তইনো ইয়াত কি কৰি আছ কালি ৰাতিৰ পৰা? ঐ সৌপুনা, দেখিছনে নাই ককায়ে ভালকে কথা পাতিছে দেখোন। তেতিয়াহ'লে ইয়াৰ গাৰ পৰা ভূতটো আঁতৰিলে যেন লাগিছে। মই দুখ পোৱাটো ডাঙৰ কথা নহয়, আৰু ইয়াৰ গাৰ পৰা ভূতটো যে আঁতৰিলে ভালে কুশলে সেইটোহে ডাঙৰ কথা। ডাঙৰ পোনা, সৌপুনা, বোৱাৰী, বল ঘৰলে বল। ঘৰ? তাৰ ঘৰ? মোৰ দেখোন এইটোৱেই ঘৰ। দেখিলি মই সদায় চিঞৰি থকা কথাষাৰ আজি সত্য প্ৰমাণিত হ'লনে? সাহসেই লক্ষী। সাহসকণ গোটাই নিজে হাবিলৈ আহিলো বুলিহে আমি ইয়াক সুস্থ শৰীৰে এনেকে ঘৰলৈ উভতাই নিবলৈ পাৰিছো ভূতৰ হাতৰ পৰা আজি। ঘৰতে হাত সাৱটি সেই কাম নাইকিয়া বেজডালৰ ওপৰত ভৰসা কৰি বহি থকাহেঁতেন ভূতে ইমান পৰ ইয়াক পিটিকা বনাই খাই এদায় কৰি পেলালেহেঁতেন। নে কি কওঁ বোৱাৰী? ডাঙৰ পোনা, তই অথনিৰ পৰা পিছফাললৈ মনেই কৰা নাছিলে নেকি সঁচাকে? ঘৈণীয়েৰে ক'লৈ গ'ল? সেইজনী মানে মোৰ পিছে পিছে আহি থকা নাছিলে? মই অথনিৰ পৰা মনেই নকৰিলো নহয়। মনে মনে আহি আছে বুলিহে ভাবিছিলো। হেৰা বৰ ডাঙৰ ভুল কৰিলো আমি কেইটাই অথনিৰ পৰা। মতাক এৰিলে এবাৰ মাইকীক ধৰিলে যেন লাগিছে ঐ ভূতটোৱে। এইখনেই আছিলে তোৰ বাইকখন। মই অথনি ঘপককে দেখি নোপোৱা হ'লে আমি কোনেও গমেই নাপালোহেঁতেন। খুলি খালি কি কৰি পেলালে চাচোন। বাইকেই নে ট্ৰেক্টৰে নে একো ধৰিবই নোৱাৰা কৰি পেলালে। তো এইখনেতো মোৰ বসন্তীখন। সদায় ধুই মেলি পিটিকি থকা বস্তুবোৰ মই চিনি নাপাম নি এনেকে থৈ দিলে বুলি? ঐ, এতিয়া ইয়াত মেহেঙা কৰি নাথাকিবি। সেইটোৱে কিনিছিলে বাইকখন, মালিকটো সেইটোৱেই। গোটেইবোৰ কথা সুধি ল, ভালকে সুধিলে চব কৈ দিব যেন লাগিছে। ভালকে কি বেয়াকে সুধিলেও ক'ব লাগিব? চালা মোৰহে বাইক। কেনেবাকে কথা লুকাইছে বুলি গম পালে লগৰ কেইটামানক মাতি মোৰ নিজৰ বাইকখন নিমটো নিমেই। ইয়াৰ গোটেই দোকানৰ চেহেৰা বদলি কৰি থৈ যাম। চিনি পোৱা নাই মোক? আইও, এইখন হাবিত যে হাতত একো এটা নোহোৱাকে এনেকে পিক পিটাই থোৱাটো ভাল কথা হোৱা নাই দেই গুটি মাক। গছবোৰ এনেকুৱা ঘনকে আছে চোৱা। সূৰ্য পোহৰটো আহিয়ে ভালকে পৰাহি নাই। আহি থাককচোন, আহি থাকক। দুইটাই গাত দেখোন চালিয়া বেজৰ পৰা লোৱা তাবিজ দুটা আছেই। কিহৰনো ইমান ভয়? মতা মানুহটো হৈ অকল ভনীৰ কথা চিন্তা কৰি থাকক আপুনি এতিয়া। যোনখন হাবিত আমি দিনতেই সোমাবলৈ ভয় কৰিছো, সেইখন হাবিত বাৰু তাই ৰাতিটো অকলে কেনেকে কটাব? আজি মুঠতে দিনতে যেনেকে নহওক তাইক বিচাৰি উলিয়াই ঘৰলৈ নিবই লাগিব। ভনীয়েহে জানে আৰু পায় এইখন হাবিত তাই আছে নে নাই, নে আমাক কালিকাই টানি আনিছে, কোনো ঠিকনা নাই। শুই আছে দগাটো এইটো। কেনেবাকে বাইকখন টুকুৰা টুকুৰিকে খুলি থাকোতে এইজনী ঘপককে সাৰ পাই নাযায়তো। আশা নাই বাৰু। সিহঁত দুটাই কোৱা মতে যেতিয়ালৈকে বেজে ভূতটো নধৰে তেতিয়ালৈকে এইজনী শুইয়ে থাকিব বোলে। তেতিয়াহ'লে আৰু কিহৰ চিন্তা? মই নিজৰ কাম কৰিবহে লাগে এতিয়া। এইখন খুলি মেলি সিহঁতৰ হাতত গতাই দি বিহু খৰচ উলিয়াবহে লাগে। চালা কুকুৰ দুটাই মোক চিনি পোৱা নাই, মোৰ বাইক বিক্ৰী কৰিবলৈ আহে। তাক মই আৰু খং কৰি থাকি লাভ নাই, মাথা গৰম কৰিও লাভ নাই। ঘৰলৈ বল, দেউতাক লৈ তিনিটাই থানালৈ যাওঁ বল। ডেকা ল'ৰা, বাইকখন বিচাৰি নেপালিয়ে নে কি হে?
এই থিয় দুপৰীয়াখন ডেকা ল'ৰাটো গৈ খোজকাঢ়ি ঘূৰি ফুৰিছ যে বুঢ়া মানুহটো গোটেই পোৱাটো পালো বাৰু দতি কিন্তু বাইকখনৰ ওপৰত নহয় ভঙা চিঙাৰ ওপৰতহে পালো মানে ক'ত পালিহে বাইকখন ভঙা চিঙাৰ ওপৰত পালো মানে সেইবোৰ বহুত কথা পিছত গম পাবি ৰ নিজে লাহে লাহে মাথাটোৱে গৰম হৈ আছে দতি গাঁৱত বহিবলৈ অতখন জেগা থাকোঁতে অত সোপা গছ থাকোঁতে আপুনিনো এইজোপা গছৰ তলতে কেলে বহি থাকে হয় গাঁৱৰ মানুহে কোৱা শুনা নাই জানো ৰাতি হ'লে এই গছজোপা তলতে ভূত ওলাই বোলে ভূতেনো এই বুঢ়া হাড়দিডাল লৈ কি কৰিব হয় খাবই নে গিলিবই আমাক ভূতে নেপায় হয়নে হ'ব বহক তেতিয়াহ'লে আমি যাওঁ ইয়াৰ বাইকখন হেৰাই আছে মই কিন্তু বেয়া পোৱা নাই দতি এদিন কি হৈছিলে জানে ইও টাউনৰ ফালে গৈ আছিলে ময়ো গৈ আছিলোঁ ঘপকে ৰখাই বোলো মোকো লৈ যাচোন অকণমান আগলৈ আইও যিটোহে ফুটনি মাৰি কথা দুষাৰমান ক'লে নুঠিলোঁ মই সেইদিনা ইয়াৰ বাইকত তাৰ বাইক নেহেৰুৱাই আৰু কাৰ হেৰাব হে ইমান ফুটনি মাৰিলে আইও হয়নে কটা পেট কুলিয়াটো এইটো তেনেকুৱা এখন বাইক নিজে কিনাৰ পিছত যেতিয়া হেৰাব তেতিয়াহে গম পাবি কেনেকুৱা লাগে ঐ মনালিছা এনেই থকাতকে ব'ল নহ'লে আমাৰ ঘৰলৈ পাক এটা মাৰি দে আকৌ মানুহবোৰৰ লগত চিনাকি হবিগে বাই ভিনি ক'ত এতিয়া আহিব কৈছোৱেচোন বহুত দেৰি হ'ব গাঁৱৰ ফালে ওলাই গ'লেহে ক'ত কি হৈছে গম পাম একো গমেই পোৱা নাই দেখোন বাহিৰৰ বা বাতৰি ব'ল দুজনীয়ে পাক এটা মাৰি দিওঁ গাঁৱৰ ফালে যাওঁ জানো মনটোৱে ভাল লাগি থকা নাই দেখোন চাচোন পাগলীজনী এতিয়ালৈকে একো এটা খবৰ পোৱা নাই সঁচাকৈ ভাবিলোঁ লৈ গ'লগেনে ভূতে নে বেলেগ কোনোবাই ধৰি বান্ধিয়ে ক'ৰবালৈ লৈ গ'লগেনে এতিয়ালৈকেতো একো কনফাৰ্মেই হোৱা নাই চাবলৈ গ'লে আজিকালি ঘটনাবোৰ দেখিছেইচোন অকল নহ'বলগীয়া নুশুনিবলগীয়া ঘটনাবোৰহে ঘটি থাকে চাৰিওফালে হয় পাই মতা ল'ৰা হ'লেও বেলেগ কথা আছিলে গাভৰু ছোৱালীজনী হেৰৌ ভগৱানে ভালে কুশলে ৰাখিলেই হয় আৰু পাই য'তেই নাথাকক মোৰ কিন্তু কথাষাৰ মনত পৰিলে ঘপকে খঙেই উঠি যায় কেতিয়াবা সেই ৰাতিখন জীয়ৰী ছোৱালীজনী গাঁৱৰ পৰা টাউনলৈ অকলে অকলে যাবগৈ কিহে পাইছিলে বাৰু হে আমাৰ ঘৰৰ পৰা ৰাতিটো বাদেই দে দিনতো তেনেকৈ অকলে অকলে ক'লৈকো যাবলৈ নিদিয়ে আনদিনা আহিলে তাই থাকি যায় নহয় বাইহঁতৰ ঘৰৰ পৰা ইমান ৰাতিকাল কোনোদিন গৈয়ে পোৱা নাছিলে তাই সেইদিনা ৰাতি আকৌ উপায় নোহোৱাতহে গৈছিলে পিছদিনা ৰাতিপুৱাই 5টা বজাতে ডিউটি আছিলে যে পেহী আপোনালোকে ইয়াত কি কথা পাতি আছে ডাঙৰ পোনা দা যে কেনাইহঁতৰ ডাঙৰ পোনা দা কি হ'ল কি হ'ল ডাঙৰ পোনা দা ভূতে ধৰি নি হাবিৰ মাজত সোমোৱাই থৈ দিছিলেগে অকণমান আগত কেনাই আৰু সৰু পোনা দাই হাবিৰ মাজৰ পৰা উলিয়াই লৈ আনিলে কি ভগৱান হে প্ৰভু ডাঙৰ পোনাক ৰক্ষা কৰিলে নহ'লে যেনে তেনে ভগৱানে ডাঙৰ পোনাক মানে সঁচাকৈ বিচাৰি আনিলেগে হাবিলে গৈ আনিলেগেতো নকওঁ হ'লে কি হ'ব আমাৰ মাহীকহে কোনেও বিচাৰি নাই পোৱা এতিয়ালৈকে তই মন বেয়া নকৰিবি মাহীয়ে আকৌ পাব তই অকণমানো চিন্তা নকৰিবি মা দেউতাহঁত গৈছে নহয় এটাক পাইছে যেতিয়া সিজনীকো পাব ঐ মনালিছা ব'ল ভূতে ধৰি হাবিত সোমোৱাই থৈ দিয়া এটাক যেনে তেনে ঘৰলৈ আনিলে বোলে ব'ল খবৰ এটা লৈ আহোঁগে গুটি মাক বাপে খালোঁ সেই একেখন হাবিলৈকে গৈছিলে নহয় খবৰ এটা লৈ আহোঁগে মোকো লৈ যাওক পেহী ময়ো যাওঁ অকলে ঘৰত থাকিবলৈ ভয় লাগে ব'ল পেহী কথা এটা ক'বলৈ পাহৰিছিলোঁৱেই ডাঙৰ পোনা দাক আনিলে কি হ'ব তাৰ বদলি আকৌ ঘৈণীয়েকজনীক ভূতে ধৰি থৈ দিলে নহয় কি মানে গিৰিয়েকৰ বদলি আকৌ ঘৈণীয়েকজনীক ভূতে ধৰি থৈ দিলে ডাঙৰ পোনা দা যিটো জেগাত আছিলেগে নহয় তাই সেইটো জেগাতে থাকি আহিলে বোলে দাদাৰ বদলি এবাৰ বৌক ভূতে ধৰি থৈ দিলে দুনিয়াৰ গোটেই ভূতখিনি চাগে এই গাঁওখনতে সোমাই আছে ইটোৰ পাছত সিটো অকল ভূতে ধৰা কথা সেইজনী যেনে তেনে উদ্ধাৰ হৈ আহিলে ভূতৰ হাতৰ পৰা বাইহঁতৰ ঘৰলৈকে অহাটো একেবাৰে বন্ধ কৰি দিম নেলাগে ইয়ালৈ আহি বাইক ভিনীয়েক ভাগিনীয়েকক মৰম চেনেহ কৰি ভূতৰ হাতত মৰিব নেলাগে তাই এই বয়সতে গাঁওখনত সঁচাকৈ কলি লাগিলে যেন পাইছোঁ ইফালে গ'লেও দেওভূতৰ কথা সিফালে গ'লেও দেওভূতৰ কথা ৰাতিটো বাদেই দিনত মানুহবোৰ ওলাবলৈকে ভয় কৰা আগতে হৈছে ঘৰৰ ভিতৰত থাকিবলৈও ভয় লাগে বাহিৰত থাকিবলৈও ভয় লাগে এখোজ ওলাই যাবলৈও ভয় লাগে এইখন গাঁৱতে জন্ম হৈ ডাঙৰ দীঘল হ'লোঁ এইখন গাঁৱতে বিয়া সোমাই 2টা ল'ৰা মাক হ'লোঁ কিন্তু আগতেতো এইবোৰ ভূতৰ ছাঁটোকে দেখি পোৱা নাছিলোঁ ঘপককেনো গাঁওখনত ক'ৰ পৰা এইবোৰ বেয়া বস্তুবোৰ ওলালেহি আৰু ভূতো ভূত আচৰিত ধৰণৰ ভূত ৰাতি গাঁৱৰ ৰাস্তাইদি অহা যোৱা কৰা অকল গাড়ী বাইক চলোৱা মানুহবোৰৰ গাতে লম্ভে কথাটো চিন্তা কৰিবলগীয়া হেৰা কি ভুৰ আছা বাৰাণ্ডাতে বহি অকলে অকলে যোৱা ভিতৰলৈ যোৱা সিহঁত দুটা অকলে আছে ভয় কৰিব মই দিনে পোহৰে বজাৰলৈ গৈ মিঠাতেলে আলুৱে লৈ আনোগে ইমান দূৰ বাট খোজকাঢ়ি যাবনে নাই বাইকখন আছে বুলি গম পাব লাগিলে ভূতে ঘৰলৈকে পিছা কৰি অহা ভয় আছে মোৰ এখনেই বাইক সেইখনকো ভূতৰ জুতি হ'বলৈ দিব নোৱাৰো নহয় দৰকাৰ হ'লে খোজেই যাম খোজেই আহিম বাইক নচলাও ভাই ভূতে গৰু ছাগলী খাইছে বুলি ক'লেও শুনিবলৈ ভাল লাগে বাইকহে খায় নে অৱশ্যে আজিৰ যুগৰ ভূত ক'বও নোৱাৰি জুতি পুতি সলনিও হ'ব পাৰে এইকেইদিন যি দেখিছোঁ ঘৰতে আৰামছে মোবাইলটো চাই শুই থকা হ'লেই ভাল আছিলে বুজিছ ইফালে বিহু পালেহি নহয় কাইলৈ পৰহিলে এনেকৈ হ'লে বাৰু বিহুটো কেনেকৈ চলিম কচোন ঠিকে কৈছ এইটো সপ্তাহত মোৰ চাহ 3 কাপ মানুহ বিক্ৰী নগ'ল নহয় যোৱা সপ্তাহতে বনাই থোৱা মিঠাই
আজিলৈকে একেবাৰে পৰি আছে জেগাতে হুঁচৰি মাৰিবলৈ আহিলে গোটা গুটি 1000 টকা এটাতো লাগিবই 1000 টকাটো বাদে দে এবাৰ যি দেখিছো বিকিবলৈ আনি থোৱা তেল নিমখকে চলাব লাগিব যেন পাইছো বিহুত নকবি আৰু বুজিছ মানুহবোৰে ভূতৰ ভয়ত বাইক গাড়ী নচলোৱাই হ'ল দেখিছ এইসোপা পেট্ৰল ভাগে পৰি আছে এমাহমানৰ পৰা খং উঠিব লাগিলে কেতিয়াবা গোটেই পেট্ৰল সোপা নি ভূত থকা হাবিখনকে জ্বলাই দিম বাপেকে যাও যা গাটো অকণমান তিয়াই ভাতকেইটা খাই লগে পটাপট বাই থৈ আহিছো পাকঘৰতে ধুনীয়াকে গোটেই এটা দিন আৰু এটা নিশা একেবাৰে লঘোণে আছে নহয় বোপাই যা খাই লগে ঐ ডাঙৰ আপোনাৰ মায়ে কি কৈছে শুনিছ নাই দেহা থাকিলেহে দেহা প্ৰথমতে তই ভাতকেইটা খাই লগেচোন মই নাইকিয়া হওঁতে মোক বিচাৰি আপুনি যে একেকোবে হাবিৰ মাজলৈ পাইছিলেগে এতিয়া মোৰ সলনি হাবিত বোৱাইৰে সোমাই আছেগে তাইক বচাই আনোগৈ বুলি যে আপোনাৰ মুখত এবাৰো শুনা নাই কি কাৰণে ক'বলৈ পাৰিছো বুলিয়ে যা তাৰ কথাবোৰ নকবি দেই ডাঙৰ আপোনাৰ এতিয়া আকৌ ইয়াৰহে ওলোটাই বৰ কথা হাবিৰ মাজৰ পৰা মই নোযোৱা হ'লে বেলেগ কোনো নগ'লেইহেঁতেন ইয়াক বচাই আনিবলৈ কষ্ট কৰি বচাই অনাৰ পিছত আকৌ ইয়াৰহে মাকৰ মুখত বৰ কথা হ'ব বুজি পালো ইমানবোৰ কথা কৈ শুনাব নেলাগে তাইক বিচাৰি যাবলৈ কোনেও মোৰ ঘৈণীকহে ভূতে ধৰিছে তাৰনো গাত লাগিব হ'ব নেলাগে কোনেও যাবলৈ মই অকলে যাম অকলে গৈ তাইক মই বচাই আনিমগৈ হাবিৰ মাজৰ পৰা যিটো কথা কাৰণে অথনিৰ পৰা ইমানবোৰ হুলস্থুল কৰি আছো সেইটো কথা কাৰো কাণতে সোমোৱা নাই হ'ব বুজি পালো যাওঁ অকলে যাওঁ দৰকাৰ হ'লে দুইটা একেলগতে মৰি থাকিমগে কি হলো ডাঙৰ আপোনাৰ দা কিনো পদূলি মুখতে ৰৈ মৰি থকা কথা চিঞৰ বাখৰ কৰি আছ হয় শুনিবলৈ বেয়া লাগে নহয় চাচোন বাৰু মোক হাবিলৈ বিচাৰি যাওঁতে তহঁতৰ বৈৰৰ গাত ভূতে ধৰিলে নহয় এতিয়া তাই হাবিতে আছে অথনিৰ পৰা চিঞৰ বাখৰ কৰি আছো তাইক লৈ আনোগে ব'লক যাওঁ বুলি কাৰো গাতে লগা নাই সেইকাৰণে মই অকলে ওলাইছো নেলাগে কোনেও মোৰ লগত যাবলৈ ভূতৰ হাততে মৰিবলৈ লিখা আছে যদি দুইটাই গৈ হাবিতে মৰি থাকিমগে নেলাগে মোক কোনেও সহায় কৰিবলৈ ৰচোন ডাঙৰ আপোনাৰ দাও ইমান অধৈৰ্য নহবি আছো নহয় আমিবোৰ কৰিম নহয় কিবা এটা তোক ঘৰলৈ আনিলে বুলি কোৱা শুনি আমি আকৌ তোকহে চাবলৈ আহিছিলো এইজনী দেখিছ আলহী এজনীও আহিছে গুটি মাহীয়েকৰ সখীয়ে টাউনৰ পৰা আহিছে পুলিচত চাকৰি কৰে গুটি মাহীয়েকৰ লগত একেলগতে তই অকণমান ধৈৰ্য ধৰ তাই আছে নহয় দৰকাৰ হ'লে তাই পুলিচকো মাতি দিব কেলে ইমানকে চিঞৰ বাখৰখন কৰিছ এই আলহীগৰাকী পুলিচত চাকৰি কৰে নি আমাৰ সোণটোহেঁত দেখোন পুলিচৰ ওচৰলৈকে যাবলৈ ওলাইছিলে বাইকখনৰ কাৰণে বলচোন নহ'লে তহঁত দুজনী আমাৰ ঘৰলৈকে বল চিধাই থানালৈ যোৱাৰ আগতে ঘৰৰ ওচৰতে পুলিচ এগৰাকী আছেহি যেতিয়া একো কথা দুটামান সুধি ল'বলৈ পাৰিব খবৰটো একদম সঁচা নে একদম সঁচা মোৰ লগৰটোৱে নিজ চকুৰে দেখিছে তাৰপিছতো মই দোকানলৈ গৈ হয় নে নহয় দোকানীজনক সুধিও কনফাৰ্ম কৰি লৈ আহিছো সিহঁত দুটাই এই শনিকলি দুটাই আমাৰ গাঁওখন এতিয়াৰ পৰাই নহয় বাইদেউ বহুত আগৰ পৰাই ধ্বংস কৰি আহিছে যিমান ভুল কৰিলেও মাক বাপেকৰ টকা পইচা জোৰত জিকি যায় কোনেও একো নো মেডাল হিলাব নোৱাৰে সিহঁতৰ পাওঁ সিহঁত দুটাক মই খুব ভালকে চিনি পাওঁ এটা কাম কৰিলে কেনে হয় কি এতিয়া ঘপককে গৈ সিহঁত দুটাকতো ধৰি আনিবগে নোৱাৰি তো নোৱাৰি আমাক প্ৰমাণ লাগিব সিহঁত দুটা যিমান হাৰামি তাতকৈ বেছি টেঙৰ ভালদৰে জানে আমাৰ গাঁৱত যে চবেই এইবোৰ ভূতে কৰিছে বুলিয়ে ভাবি আছে সিহঁতেও সেইটো সুযোগতে ভূতে কৰিছে বুলিয়ে ক'ব আৰে কি কৰিব লাগিব পেহী সেইটো কওকচোন ডাইৰেক্ট মৰা পেহীয়ে কি কৈছে শুনি ল ইমান অধৈৰ্য হ'লে কেনেকে হ'ব কিমান বাৰ ক'ব লাগিব ডাঙৰ মানুহে কথা কৈ থাকিলে মাজত টপককে মাত নলগাবি বুলি ইমান অধৈৰ্য কাৰণে তোৰ জীৱনত অকণমান উন্নতি নাই শুন আমি প্ৰথমতে চালিয়া বেজৰ ওচৰলৈ যাব লাগিব আমি গম নাপালে কি হ'ব বেজেতো গম পাব ভূত হয় নে নহয় বেজৰ ওচৰলৈ গৈ কথাবোৰ সুধি লোৱা ভাল হ'বতোন মোৰ কিবা সন্দেহ হৈ আছে এবাৰ ভাবিলে ভূত হয় জানো লাগে এবাৰ ভাবিলে নহয় জানো লাগে সেইকাৰণে কৈছো চালিয়া বেজৰ ওচৰলৈ যাওঁ বুলি আমি নজনা বহুতো কথা চালিয়া বেজে পেটে জানে মই জানো ভালকে ব'লক তেতিয়াহ'লে গোটেই মুখা বেজজনৰ ওচৰলৈকে যাওঁ ইমানবোৰ মানুহ আহিছে মোৰ ওচৰলৈ মই একো কৰা নাই সিহঁত দুটাই মোক যেনেকে কৰিবলৈ দিছে মই মাত্ৰ তেনেকেহে কৰিছিলো বিশ্বাস কৰগৈ বাবা হপত মই একো ভুল কৰা নাই বাবা আমি আকৌ আপোনাৰ ওচৰলৈ ভূতৰ কথাহে সুধিবলৈ আহিছিলো ক'লা কি কথা সেইবোৰ আমি একো নাজানিছিলো জুলুঙা মেকুৰীটোক পৰিলে ওলাই অলপ ধতুৱাবোৰে হেনো বৰ ভয় খায় বাবা আপুনি দেখোন নিজে ধৰা পৰিলে আমি আকৌ এইবোৰ কথা জনাই নাছিলো নহয় তই এতিয়া ভালে ক মোৰ বাইকখনৰ কথা কি জান ভূতৰ বিষয়ে তই কি জান চব ভালে ক মাৰ খোৱাৰ আগতে সঁচা কথা ক এনেও এখেতে এতিয়া বাপ বুলি চব সঁচা কথা ক'বই লাগিব নিজে কৈ ল'লে নহ'লে ইয়াক আমাৰ পুলিচ বাইদেৱে সোধাই আহিবনে পুলিচ পুলিচ ক এবাৰ সঁচা কথা ক কম বাইদেউ চব সঁচা কথা কম অকল সঁচা কথাই নহয় ডাঙৰ পোনাৰ ঘৈণীয়েকক এতিয়াও ভূতে হাবিত ধৰি থৈ দিছে তাইকো সোনকালে ঘৰলৈ আহিব পৰাকৈ ব্যৱস্থা এটা কৰি দে ইয়াৰ পৰাই কৰিম যাক যি ব্যৱস্থা কৰিব লাগে মই ইয়াৰ পৰাই চব কৰি দিম যাৰ গাত ভুল নাই ই আহি নিজে ঘৰ ওলাবহি চিন্তা কৰিব নালাগে মই আকৌ এইটো জেগালৈ কেতিয়াৰ পৰা এনেকে শুই আছিলো
গাটো ইমান বেয়া লাগিছে আৰু নিজৰ ভৰিকেইটাৰ ওপৰত থিয় হ'বলৈ শক্তি নোহোৱা গতে লাগিছে দেখোন মোক কোনোবাই মাৰি পিটি ইয়াত পেলাই থৈ যোৱা নাইতো নহয় 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 মই এতিয়াহে মনত পৰিছে মই দেখোন এইখিনি ঠাইলৈ পৰহিদিনা ৰাতিয়ে আহিছিলোঁ বাহঁতৰ ঘৰৰ পৰা ৰাতি ৰুমলৈহে গৈছিলোঁ বাইকখন কলৈ গ'ল বাইকৰ পিছফালে যে ৰাতি ডেকা ল'ৰা এটা উঠিছিলে গছজোপা তলত চিগাৰেট খাই থাকোঁতে সেইটো কলৈ গ'ল মই কতে মৰো মানে ঘটনা ডাঙৰে মোক বিচাৰি চাগে গোটেই ঘৰৰ মানুহ একেদিন